সোণোৱালসকলৰ মেটমৰা যি সোণোৱালী সাংস্কৃতিক ইতিহাস তাৰ আজি ইয়াত ৰাজহুৱাকৈ প্ৰদৰ্শন হৈছে। এই যি বহুৱা নৃত্য, এই নৃত্য কেৱল নৃত্য নহয়, ইয়াৰ লগত এটা আধ্যাত্মিক চেতনা সোমাই আছে। আপোনালোক সকলোৱে নিশ্চয় জানে যে সোণোৱালসকল শিৱৰ উপাসক পৰম্পৰাগতভাৱে। অতীজতে তেখেতলোক শিৱৰ উপাসক আছিল, শৈৱপন্থী আছিলে। আৰু আজি এই যি বহুৱা নৃত্য, তাত শিৱৰ এটা মাহাত্ম্য তাতে প্ৰকাশ আৰু সম্বন্ধটো তাৰ লগত জড়িত হৈ আছে। গতিকে সোণোৱালসকলৰ যি সাংস্কৃতিক ইতিহাস, এয়া প্ৰকৃততে সোণোৱালী। আৰু মই আশা কৰিম যে বৰ্তমানৰ যিটো সভ্যতাৰ ধামখমীয়া, ইয়াৰ মাজত পৰি যাতে আমাৰ এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সাংস্কৃতিক যি পৰম্পৰা আছে, আধ্যাত্মিক যি পৰম্পৰা আছে, এইখিনিক যাতে ম্লান পৰি নাযায়, তাৰ কাৰণে যুৱ বন্ধুসকলে যিখিনি উদ্যম লৈছে, প্ৰচেষ্টা লৈছে, মই তাৰ বাবে তেখেতলোকক ধন্যবাদ জনাইছোঁ। এনেধৰণে আৰু আগুৱাই যাওক, জাতিটো আৰু সংস্কৃতিবান হওক, আৰু অলপ বিশ্ব দৰবাৰত এই মানুহৰ যিটো প্ৰতিযোগিতাৰ যিখন পৃথিৱী, বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজতো এতিয়া প্ৰতিযোগিতা চলি আছে। গতিকে তাৰ মাজত তিষ্ঠিতি থাকিব পৰাকৈ সোণোৱালসকল আৰু শক্তিশালী হওক, সমৃদ্ধিশালী হওক, শৈক্ষিকভাৱে, বৌদ্ধিকভাৱে সকলো দিশত তেখেতলোক আগুৱাই যাওক, সাংস্কৃতিকভাৱে তেখেতলোক আগুৱাই যাওক, মই তাকেই কামনা কৰোঁ। আমাৰ এই সোণোৱাল কছাৰীসকলৰ এই বহুৱা নৃত্যটো আমাৰ সোণোৱাল কছাৰীসকলৰ আমাৰ পৰিচয়। আমি ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি অঞ্চলত, নাহৰণি সোণোৱাল গাঁৱত আমি প্ৰত্যেক এইবছৰে আমি বহুৱা নৃত্যটো পালন কৰা হয়। এই বহুৱা নৃত্যত আপোনালোকে নিশ্চয় দেখি পাইছে যে যিসকল আমি ৰজা ৰাণী বুলি কওঁ, তেখেতসকলে এখিলা পাতেৰে আমি তৈয়াৰ কৰা হয়। আৰু বাকী আগদিনাখন আমাৰ উপবাসে থকা হয়। নগা একচুৱেলি আমি এটা নগা নাগিনীৰ পৰিচয়টো আমাৰ নিজে, আমাৰ সোণোৱাল কছাৰীসকলে এটা আমাৰ নিজে নিজৰ শব্দ হয়, কিন্তু আমি তাক ভূত পেট বুলি ক'ব বিচাৰোঁ। এইটো আমিতো এই আমাৰ অতীজৰ পৰা আমাৰ যিসকল সোণোৱাল কছাৰীসকলৰ যি পৰিচয় পাইছে, সেই পৰিচয়ৰ অতীজৰ পৰাই আমি অনুষ্ঠানটি আমি কৰি আহিছোঁ। সোণোৱাল কছাৰীসকলৰ এক পৰম্পৰা ধৰ্মীয় বহুৱা নৃত্য। আচলতে সোণোৱাল কছাৰী বুলি ক'লে মাত্ৰ মই জনাত ডিব্ৰুগড় জিলা এখন ধমল গাঁও আৰু আমাৰ এখন খোৱাং নাহৰণিতে আয়োজন কৰি আছে। প্ৰতি দুবছৰৰ মূৰত তেওঁলোকে ৰাইজে আয়োজন কৰে আৰু এই বহুৱা নৃত্য, আৰু এই বহুৱা নৃত্যৰ যোগেদি সমাজখনে যাতে শান্তি, সম্প্ৰীতি, সমৃদ্ধিৰে সমাজখনৰ পৰা অপায় অমংগল যাতে নিশেষ হয়, তাৰ কাৰণে প্ৰাৰ্থনা জনা সদাশিৱক। আৰু বহুৱা নৃত্য বুলি ক'লে আমি কিছু কথা জনা উচিত, ৰাইজে জনা উচিত যে পৌৰাণিক এটা যি কাহিনী আছে আমাৰ, সেই কাহিনী হ'ল যে দক্ষ ৰজাৰ জীয়েক সতী আছিল। সতীক যেতিয়া সদাশিৱই বিয়া পাতিবলৈ বিচাৰিছিল, তেতিয়া দক্ষ ৰজাই দিবলৈ বিচৰা নাছিল সতীক। সতীয়ে কিন্তু দেউতাকৰ কথা নেমানি সদাশিৱলৈ বিয়া হৈ গ'ল। আৰু তেওঁ বিয়া হোৱাৰ পাছত দেউতাকে খঙতে তেওঁ যজ্ঞ কৰিলে, আৰু যজ্ঞ কৰাৰ পাছত গোটেই সকলোকে নিমন্ত্ৰণ জনালে, কিন্তু সদাশিৱ আৰু সতীক আমন্ত্ৰণ নজনালে। সতীয়ে কিন্তু কথাষাৰ গম নাপাই দেউতাৰ যজ্ঞখনলৈ অহাৰ পাছত দেখিলে যে তেখেতক জীয়েকক দেখি খং উঠি অগ্নিশৰ্মা হ'ল, আৰু অগ্নিশৰ্মাত তেখেতক নানা অপমান ককৰ্থনা কৰিলে। ককৰ্থনা কৰাৰ পাছত সতীয়ে সহ্য কৰিব নোৱাৰি জুইত জাহ দিলে। আৰু জুইত জাহ দিয়াৰ পাছত যেতিয়া সদাশিৱই গম পালে যে তেখেতৰ পত্নী জুই জাহ গ'ল, জুই জাহ যোৱাৰ পাছত তেখেতে দুজন অসুৰ সৃষ্টি কৰিলে। তেখেতে অসুৰ জন্ম দি যে দক্ষ ৰজাক যাতে মাৰি দিব লাগে। লগে লগে সেই অসুৰ দুজন আহি দক্ষ ৰজাৰ ডিঙিটো শিৰচ্ছেদ কৰি দিলে। শিৰচ্ছেদ কৰি দিয়াৰ পাছত যিসকল দেৱতা অনুচৰসকলে যজ্ঞ আয়োজন কৰিছিল, তো যজ্ঞখন সম্পূৰ্ণ নোহোৱাৰ পাছত তেতিয়া দক্ষ ৰজাক দিয়াবৰ কাৰণে দেৱতা অনুচৰসকলে পুনৰ গৈ কিনে আমাৰ বৰমাৰ ওচৰত প্ৰাৰ্থনা জনালে। বৰমাই তেতিয়া সদাশিৱক ক'লে যে তেখেতক বচাই দিব লাগে, আমাৰ যজ্ঞখন সম্পূৰ্ণ কৰিব লাগে। তেতিয়া সদাশিৱই আকৌ তেতিয়া দক্ষ ৰজা তেখেতক মানুহৰ ৰূপত নোৱাৰি তেখেতক ছাগলী এটাৰ ডিঙিটো স্থাপন কৰি তেখেতক আকৌ জিন্দা কৰি পূজা সম্পন্ন কৰিলে। পূজা সম্পন্ন কৰাৰ পাছত যাতে শান্তি হয় তাৰ কাৰণে চিন্তা কৰি আজি সেই বহুৱা নৃত্যতে এই কথাখিনিকে বিশ্লেষণ কৰিছে যে সোণোৱাল কছাৰীসকলে আমাৰ সদাশিৱক যাতে সদায় সন্তুষ্ট হৈ থাকিব লাগে, সদায় তেখেতৰ পৰা আশীৰ্বাদ পাব লাগে সমাজখনৰ শান্তিৰ কাৰণে। তাৰ কাৰণে আজি এই বহুৱা নৃত্য। সেই সময়ত সতীক যেতিয়া নাপালে, দক্ষ ৰজাই যেতিয়া তেখেতক পূজা সম্পন্ন কৰিবৰ কাৰণে যিখিনি সদাশিৱই আশীৰ্বাদ দিলে, আৰু সদাশিৱই যাতে সন্তুষ্ট হৈ থাকে, সেই কথাখিনি আজি বহুৱা নৃত্য থাকে আজি এনেধৰণে ব্যাখ্যা কৰা হয়। সেই কথাখিনিকে আমি আপোনালোকৰ ওচৰত অৱগত কৰিছোঁ, আৰু প্ৰত্যেক বছৰে এনেধৰণে
এবাৰ ধৰ্মলগাঁৱত এবাৰ এই নাহৰণিত আয়োজন কৰি আহিছে। গতিকে ই এটা যোগেদি আধ্যাত্মিকভাৱে সমাজখনক সন্তুলিত কৰি সুশৃংখলিতভাৱে জীয়াই থাকিবৰ কাৰণে ই এক প্ৰেৰণা কৰে আৰু সমাজখন সদায় ঐক্যবদ্ধ হৈ থাকে।